বিশ্ববিশ্ৰুত মহাকাব্য ৰামায়ণৰ এক মহা শক্তিশালী চৰিত্ৰ দশানন ৰাৱণ। স্বৰ্ণনগৰী লংকাৰ অধিপতি দশানন ৰাৱণে কঠোৰ তপস্যাৰ দ্বাৰা দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰি তোলে। মহাদেৱৰ পৰা দৈবিক অস্ত্ৰ চন্দ্ৰহাস লাভ কৰি অপাৰ শক্তিৰ অধিকাৰী হৈ উঠে দশানন ৰাৱণ। অপাৰ ঐশ্বৰ্য শক্তি সামৰ্থ্যৰ অধিকাৰী হৈ ৰাৱণ হৈ পৰে মহা অহংকাৰী, স্বেচ্ছাচাৰী তথা অত্যাচাৰী। ৰাৱণৰ ত্ৰাসৰ পৰা ধৰিত্ৰী মাতৃক উদ্ধাৰৰ বাবে স্বয়ং ভগৱান বিষ্ণুৱে মানৱী জনম লৈ ৰঘু কুলমণি পুৰুষোত্তম শ্ৰীৰাম ৰূপে অৱতাৰ ধাৰণ কৰে। ক্ষমতাত অন্ধ হৈ দশানন ৰাৱণে এদিন প্ৰভু শ্ৰীৰামৰ পত্নী সীতা দেৱীক অপহৰণ কৰাৰ দুষ্কাৰ্য সাধন কৰে। শ্ৰীৰামচন্দ্ৰই বানৰ সেনা সহিতে মহাসাগৰ অতিক্ৰম কৰি ৰাৱণৰ স্বৰ্ণ লংকা বিধ্বস্ত কৰে। অহংকাৰী ৰাৱণৰ দৰ্প চূৰ্ণ হয়। প্ৰভু শ্ৰীৰামে দৃষ্টান্তমূলক শাস্তিৰূপে দশানন ৰাৱণক বধ কৰে আৰু ধৰাতলিত সত্য আৰু শান্তি প্ৰতিষ্ঠা কৰে।